চন্দ্ৰপুৰ হৈ মৰিগাঁও সংযোগী যে 3 নং ৰাজ্যিক ঘাইপথ আছে, সেই ঘাইপথত চন্দ্ৰপুৰ শিঙিমাৰীৰ সমীপত এটা আমি জাবৰ জোঁথৰ পেলোৱা পৰিলক্ষিত হৈছে। নিশা আন্ধাৰৰ সুযোগলৈ কোনো অসাধু লোকে ইয়াতে জাবৰসমূহ পেলাইছে। আমি প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাৰ ভাৰতপুৰ আৰক্ষীৰ বিষয়ে ইতিমধ্যে এজাহাৰ প্ৰদান কৰিছোঁ। অতি শীঘ্ৰে এই যি জাবৰসমূহ পেলোৱা যি দোষী চক্ৰ আছে, সেই চক্ৰৰ ওপৰত উচিত তদন্ত কৰিব লাগে আৰু দোষীক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে আৰু ইয়াৰ পৰা জাবৰসমূহ উঠাই নিয়াৰ ব্যৱস্থা কৰিব লাগে। আহি যি চন্দ্ৰপুৰত যি জাবৰ পেলাইছে, এই জাবৰ চন্দ্ৰপুৰ পানীখাইটি থানা পাৰ হৈ আহিছে, প্ৰাগজ্যোতিষপুৰ আৰক্ষী চকী পাৰ হৈ আহি কিনে যে ইয়াতে পেলাইছে। তালাচী থকাৰ সময়তো কেনেধৰণে ইয়াতে যি লেতেৰা জাবৰ আনি কিনে পেলাব পাৰিলে, তাৰ ওপৰত আমাৰ বৃহৎ প্ৰশ্ন উত্থাপন হৈছে যে চন্দ্ৰপুৰ আৰক্ষী চকীয়ে যি নাকা চকী দিছে, নাকা চকীত তেওঁলোকে তালাচী নচলায় নেকি, ট্ৰাকসমূহত তালাচী নচলায় নেকি, অকল বাইকতে সীমাবদ্ধ থাকে যে হেলমেট নিপিন্ধা মানুহৰ ফটো তুলি কিনে ফটো আপলোড কৰি কিনে ফাইন দিয়ে, বাকী ট্ৰাক ডাম্পাৰসমূহত কিয় চেকিং নকৰে? তাৰ বাবে প্ৰাগজ্যোতিষপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক অনুৰোধ জনাইছোঁ, ইয়াৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু দোষীক কঠোৰ শাস্তি বিহিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।